অসম দৰ্শনৰ প্ৰথমটো ক্লাছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া অসম দৰ্শন বুলি ক'লে বহুতে হয়তো বুজি পোৱা নাই যিহেতু প্ৰথমটো ক্লাছ, গতিকে মই প্ৰথমতে কৈ দিছোঁ যে অসম দৰ্শন হৈছে আমাৰ জ্ঞানতীৰ্থ ৱে টু ছাকচেছ ইউটিউব চেনেলৰ তৰফৰ পৰা প্ৰকাশ কৰা ADRE 3.0 স্পেচিয়েলি ADRE 3.0 বাবে আমি যে প্ৰকাশ কৰিম বুলি কৈছিলোঁ এটা ডেষ্টিনি চিৰিজ। সেই ডেষ্টিনি চিৰিজৰ এটা প্ৰথম অংশ হৈছে অসম দৰ্শন, য'ত নেকি অসমৰ প্ৰতিটো কম্পিটিটিভ এক্সামৰ কাৰণে এই অসম দৰ্শন হেল্পফুল হ'ব, কাৰণ অসমৰ ইয়াতে এক্সামত আহিব পৰা প্ৰতিটো আমি কুৱেশ্যনছ ইয়াতে সন্নিৱিষ্ট কৰিছোঁ, অসমৰ লগত ৰিলেটেড প্ৰতিটো টপিক ইয়াতে সন্নিৱিষ্ট কৰিছোঁ, য'ত নেকি আমি অসম দৰ্শন কমপ্লিট কৰাৰ পাছত অসমৰ পৰা বেলেগ কিবা নথি বা তথ্য পঢ়িবলৈ বেলেগ চ'ৰ্চ আমি যে ল'ব লাগিব তাৰ কোনো প্ৰয়োজন নহ'ব, কাৰণ অসম দৰ্শনত আমি এনেধৰণে সকলোবিলাক কথাই আমি ছেট কৰিছোঁ। চ' ডিষ্ট্ৰিক্ট ৱাইজ আমি অসম দৰ্শন খুব সুন্দৰভাৱে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আজি এইটো অসম দৰ্শনৰ প্ৰথমটো ক্লাছ, গতিকে প্ৰথমটো ক্লাছ আপোনালোকে কেনেকুৱা পাইছে শেষত কিন্তু কমেণ্ট কৰিবলৈ নাপাহৰিব, ঠিক আছে। অসম দৰ্শনৰ যিহেতু এইটো প্ৰথমটো ক্লাছ, তো এই অসম দৰ্শনৰ প্ৰথমটো ক্লাছত আমি অসমৰ যিবিলাক জিঅ'গ্ৰাফিৰ যিবিলাক ইম্পৰ্টেণ্ট পইণ্ট, বাউণ্ডেৰী বা এডমিনিষ্ট্ৰেটিভ ডিভিজন এইসমূহৰ বিষয়ে আমি আলোচনা কৰিম। ইয়াৰ পৰৱৰ্তী ক্লাছত আমি কি কৰিম, ডিষ্ট্ৰিক্ট ৱাইজ অসমৰ যিবিলাক ডিষ্ট্ৰিক্ট সেই গোটেই ডিষ্ট্ৰিক্টসমূহ আমি কভাৰ কৰিম। সেই ডিষ্ট্ৰিক্টসমূহৰ ইম্পৰ্টেণ্ট প্লেচেছ, টুৰিষ্ট প্লেচ বা তাতে কিমান নেশ্যনেল পাৰ্ক আছে, কি তাতে ইম্পৰ্টেণ্ট কালচাৰ, তো সকলোখিনি বস্তু আমি ডিটেইলছত ডিষ্ট্ৰিক্ট ৱাইজ আমি পঢ়িম। আৰু একেবাৰে শেষত আমি তাৰ ওপৰত আছাম হিষ্ট্ৰী পঢ়িম, অসম হিষ্ট্ৰীৰ ফালৰ পৰা কেনেকৈ ধৰণেনো সেই ডিষ্ট্ৰিক্টখন ইম্পৰ্টেণ্ট। মুঠতে আপোনালোকে অসম দৰ্শনৰ গোটেইখিনি তথ্যই খুব সুন্দৰভাৱে লাভ কৰিব, ঠিক আছে। আৰু এনেকুৱা নহয় যে অসম দৰ্শনটো কেৱল ADRE 3.0 কাৰণে ইম্পৰ্টেণ্ট, তো এইটো বিভিন্ন ধৰণৰ অসম কম্পিটিটিভ এক্সাম, ছাপ'জ আপোনালোকে যদি ধৰে আছাম পুলিচ SI কাৰণেও পঢ়িব পাৰিব বা DSS DME কাৰণেও এই এক্সামটো হেল্পফুল হ'ব। ইয়াৰ লগতে ইয়াতে MCQ প্ৰেক্টিচ আমি ছেট হিচাপে ৰাখিম। ইয়াতে আপোনালোকে সকলো ধৰণৰ MCQ আপোনালোকে ইয়াত ষ্টেটমেণ্ট বেছ কুৱেশ্যনৰ সৈতে লাভ কৰিব, ঠিক আছে। সকলো ধৰণৰ কুৱেশ্যন ইজি টু মডাৰেট এণ্ড হাৰ্ড গোটেইকেইটা লেভেলে ইয়াতে আমি ছেট কৰিছোঁ, ঠিক আছে। যদি মই প্ৰথম কুৱেশ্যনটোলৈ যাওঁ, তাতে এইটো ইজি লেভেল বুলিয়ে ৰাখিছোঁ বাৰু কুৱেশ্যনটো। ইয়াতে সুধিছে যে হোৱাট ইজ দ্য জিঅ'গ্ৰাফিকেল এক্সটেণ্ট অফ আছামছ ইন টাৰ্মছ অফ লংগিটিউড। এতিয়া লংগিটিউড আৰু লেটিটিউডৰ বিষয়ে যদি নাজানে তেতিয়া মই পুনৰ এইটো ভিডিঅ'ত মই এতিয়া কৈ নাযাওঁ, কাৰণ ফিজিকেল জিঅ'গ্ৰাফিৰ এটা আমাৰ প্লেলিষ্ট আছে। সেই ফিজিকেল জিঅ'গ্ৰাফি প্লেলিষ্টটো আমাৰ ডেষ্টিনি চিৰিজৰ অন্তৰ্গত, তাৰমানে আগতীয়াকৈ দিয়া হ'ল, কিন্তু পুনৰ সেইটো মই ফিজিকেল জিঅ'গ্ৰাফি আকৌ নপঢ়াওঁ। চ' ফিজিকেল জিঅ'গ্ৰাফিৰ সেই প্লেলিষ্টটোত খুব সুন্দৰভাৱে 18টামান ভিডিঅ' আছে, তাতে যদি গোটেইখিনি চাই দিয়ে তাতে লংগিটিউড লেটিটিউডৰ বিষয়ে খুব সুন্দৰভাৱে কোৱা আছে। গতিকে ফিজিকেল জিঅ'গ্ৰাফি সেই ভিডিঅ'টো আপোনালোকে চাই ল'ব, লংগিটিউড লেটিটিউডৰ ডিটেইলছটো গম পাই যাব। এতিয়া ইয়াৰ মতে অসমৰ জিঅ'গ্ৰাফিকেল এক্সটেণ্টটো সুধিছে একৰ্ডিং টু লংগিটিউড ইন টাৰ্মছ অফ লংগিটিউড। এতিয়া ইন টাৰ্মছ অফ লংগিটিউড অপশ্যন ইউ উইল বি দ্য কাৰেক্ট এনচাৰ, তাৰমানে অসমৰ যিটো 89 ডিগ্ৰী ইষ্টটো কিমানলৈকে আছে, 96 ডিগ্ৰী ইষ্টলৈকে আছে, ঠিক আছে। নেক্সট কুৱেশ্যন নম্বৰ 2ত আমি যাম। কুৱেশ্যন নম্বৰ 2ত ইয়াতে সুধিছে যে হোৱাট ইজ দ্য জিঅ'গ্ৰাফিকেল এক্সটেণ্ট অফ আছামছ ইন টাৰ্মছ অফ লেটিটিউড। একেটা কথাই সুধিছে, কেৱল লেটিটিউডৰ কথা সুধিছে। য'ত লেটা হোৱা আহে যিবিলাক পথালি সেইবিলাকক আমি লেটিটিউড বুলি কৈছিলোঁ। বাৰু যি নহওক, লেটিটিউডৰ যিটো এক্সটেণ্ট সেই এক্সটেণ্টটো হ'ব আপোনালোকৰ অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ, তাৰমানে 24 ডিগ্ৰী নৰ্থ টু 28 ডিগ্ৰী নৰ্থ হ'ব শুদ্ধ উত্তৰ, ঠিক আছে। মনত ৰাখিব, একেবাৰে ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ যিহেতু আমি লৈ আহিছোঁ। 3 নম্বৰ কুৱেশ্যনটো সুধিছে আছাম শ্বেয়াৰ্ছ ইণ্টাৰনেশ্যনেল বাউণ্ডেৰীজ উইথ হাউ মেনি কাউণ্ট্ৰিজ। অসমে কেইখন দেশৰ সৈতে ইণ্টাৰনেশ্যনেলি বৰ্ডাৰ শ্বেয়াৰ কৰে। অসমে কেৱল 2খন দেশৰ সৈতে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে, কনফিউজন ক্ৰিয়েট নকৰিব। এই 2খন হৈছে বাংলাদেশ আৰু ভূটান। চ' অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ, ঠিক আছে। নেক্সট, হুইচ 2 কাউণ্ট্ৰিজ শ্বেয়াৰ্ছ ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী উইথ আছাম। ইতিমধ্যে কৈ আহিছোঁ ভূটান আৰু বাংলাদেশ, গতিকে অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ, ঠিক আছে। নেক্সট আহিলে কুৱেশ্যন নম্বৰ 5, তাতে সুধিছে হোৱাট ইজ দ্য এপ্ৰক্সিমেট লেন্থ অফ আছামছ ভূটান ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী। অসম আৰু ভূটানৰ যিটো ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী হয়, যিহেতু মই কৈছোঁ আমাৰ অসমখনে কি কৰে, ভূটানৰ লগতো বৰ্ডাৰ শ্বেয়াৰ কৰে, লগতে বাংলাদেশৰ লগতো বৰ্ডাৰ শ্বেয়াৰ কৰে, হয়নে। গতিকে ইয়াতে সুধিছে যে অসমে ভূটানৰ লগত
যে বৰ্ডাৰ শ্বেয়াৰ কৰে কিমান কিলোমিটাৰ বৰ্ডাৰ ভূটানৰ সৈতে শ্বেয়াৰ কৰে তো আমি যদি চাওঁ অসমে 265.8 কিলোমিটাৰ অপচন বি টো হ'ব শুদ্ধ উত্তৰ 265.8 কিলোমিটাৰ বৰ্ডাৰ ভূটানৰ সৈতে শ্বেয়াৰ কৰে আৰু অসমে 267.5 কিলোমিটাৰ বৰ্ডাৰ কাৰ সৈতে শ্বেয়াৰ কৰে বাংলাদেশৰ সৈতে শ্বেয়াৰ কৰে গতিকে কেতিয়াবা কোৱেশ্চন এইটো সুধিছে যে অসমে ইন্টাৰনেশ্যনেলি কোনখন দেশৰ সৈতে বৰ্ডাৰ বেছিকৈ শ্বেয়াৰ কৰে তো সেইটো হ'ব বাংলাদেশ ঠিক আছে তো এই ধৰণৰ কথাবিলাক মন ৰাখি থৈ দিব বহুত বেছি ইম্পৰ্টেন্ট নেক্সট Question number 6 তাতে সুধিছে যে what is the approximate length of the Assam and Bangladesh international boundary যেটো কথা ইতিমধ্যে আলোচনা কৰি আহিছো অপচন বি টো হ'ব শুদ্ধ উত্তৰ 267.5 কিলোমিটাৰ মন ৰাখি থৈ দিব নেক্সট আহিলে question number 7 তাতে সুধিছে আপোনালোকক যে which country shares the longest international boundary with Assam কোনখন কাউন্ট্ৰি আছিলে লংগেষ্ট ইন্টাৰনেশ্যনেল বাউণ্ডাৰী অসমৰ সৈতে শ্বেয়াৰ কৰে কোনখন কাউন্ট্ৰিৰ কথা সুধিছে তো এটো ইতিমধ্যে পঢ়ি আহিছো বাংলাদেশ যেটো নেকি মই আহিব বুলি কৈছো কোৱেশ্চনত সো বাংলাদেশে আটাইতকৈ বেছি ইন্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে যেটো ইন্টাৰনেশ্যনেল বৰ্ডাৰ দুখনেই শ্বেয়াৰ কৰে গতিকে কম কোনে শ্বেয়াৰ কৰে বুলি কৈ দিয়াৰ লগে লগে কিন্তু ভুটান হ'ব ঠিক আছে গতিকে কোৱেশ্চন বিলাক ভালদৰে পঢ়ি চাব নেক্সট কোৱেশ্চন নম্বৰ 8 তাতে সুধিছে আপোনালোকক which district of Assam shares the highest length of boundary with Bhutan কোনখন ডিস্ট্ৰিক্ট অসমৰ কোনখন ডিস্ট্ৰিক্টে ভুটানৰ সৈতে হাইয়েষ্ট বাউণ্ডাৰী শ্বেয়াৰ কৰে এটা তাৰ এটো কথা জানিবলৈ আমি প্ৰথমতে ভুটানেনো কোন ইখন ডিস্ট্ৰিক্টৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ কৰে আমি সেই সম্পৰ্কেও জানিব লাগিব হয়নে ভুটানে কাৰ লগত শ্বেয়াৰ কৰে আমি খুব সুন্দৰভাৱে ৰাখিছো কিন্তু ইয়াৰে শুদ্ধটো হ'ব বাক্সা অপচন বি টো হ'ব শুদ্ধ উত্তৰ বাক্সা ডিস্ট্ৰিক্টৰ সৈতে ভুটানে কি হয় হাইয়েষ্ট লেন্থ বৰ্ডাৰ শ্বেয়াৰ কৰে মানে ভুটানৰ লগত যিমান কিখন ডিস্ট্ৰিক্টে পাঁচখন ডিস্ট্ৰিক্টে অসমৰ ভুটানৰ লগত শ্বেয়াৰ কৰে তাৰে যিখন বাক্সা আনডিভাইডেড বাক্সা মই আনডিভাইডেড বাক্সাৰ কথা কৈছো কাৰণ বাক্সাখন পৰৱৰ্তী সময়ত তামুলপুৰ ইয়াৰ পৰাই সৃষ্টি কৰা হৈছিল সো বাক্সা আনডিভাইডেড বাক্সাৰে কি কৰিছিল হাইয়েষ্ট লেন্থ বাউণ্ডাৰী শ্বেয়াৰ কৰে উইথ ভুটান গতিকে এইখিনি কথা মনত ৰাখিব লাগিব তে ভুটানৰ লগত পাঁচখন ডিস্ট্ৰিক্ট কি আছিল আমি হেতু সম্পৰ্কেও জানো কোকৰাঝাৰ চিৰাং বাক্সা উদালগুৰি আৰু তামুলপুৰ যেহেতু বাক্সাৰ পৰাই তামুলপুৰ বৰ্তমান হৈছে ঠিক আছে গতিকে এই গোটেই কিখনৰ ভিতৰত হাইয়েষ্ট বৰ্ডাৰ বাক্সাই শ্বেয়াৰ কৰে ঠিক আছে নেক্সট কোৱেশ্চনত যাম কোৱেশ্চন নম্বৰ 9 তাতে সুধিছে which district of Assam shares the highest length of international boundary with Bangladesh তো বাংলাদেশৰ লগত অসমৰ কোনখন ডিস্ট্ৰিক্টে কোনখন জিলাই হাইয়েষ্ট বৰ্ডাৰ শ্বেয়াৰ কৰে তো বাংলাদেশৰ হৈতেও অসমৰ 4খন জিলাই বৰ্ডাৰ শ্বেয়াৰ কৰে এইফালে ধুবুৰী সাউথ চালমাৰা আহিলে হয়নে তো এই ধৰণে ইয়াতে ধুবুৰী যিখন ডিস্ট্ৰিক্ট হয় হেখনে 99 কিলোমিটাৰ অকলেই বাংলাদেশৰ হৈতে বৰ্ডাৰ শ্বেয়াৰ কৰে সো কি হ'ব ধুবুৰী হ'ব শুদ্ধ উত্তৰ ইয়াতে বাংলাদেশৰ লগত সাউথ চালমাৰা মই কৈছোৱে ধুবুৰী আৰু কাছাৰ আৰু কৰিমগঞ্জ যিখন নেকি বৰ্তমান শ্ৰীভূমি বুলি জনা যায় এই কেখন ডিস্ট্ৰিক্টে অসমৰ এই কেখন ডিস্ট্ৰিক্টে শ্বেয়াৰ কৰে বৰ্ডাৰ ঠিক আছে বাংলাদেশৰ লগত নেক্সট 10 নম্বৰ কোৱেশ্চনটো সুধিছে কৈ আহিলো approximately how much international boundary does ধুবুৰী share with Bangladesh ধুবুৰীয়ে বাংলাদেশৰ হৈতে approximately 99 কিলোমিটাৰ বৰ্ডাৰ শ্বেয়াৰ কৰে নেক্সট আহিলে কোৱেশ্চন নম্বৰ 11 তাতে কি সুধিছে যে Assam shares its interstate boundaries with how many states অসমে আমাৰ অসমৰ মেপখনলৈ যদি মন কৰো অসমে কেইখন ষ্টেটৰ লগত ইন্টাৰষ্টেট বাউণ্ডাৰী শ্বেয়াৰ কৰে আমি যদি চাওঁ এইফালে অসমৰ এইফালে এনেকে ধৰণে অৰুণাচল প্ৰদেশ আছে এইফালে এই ধৰণে নাগালেণ্ড লাগি আছে এইফালে মণিপুৰ ঠিক এই ধৰণে মিজোৰাম এইফালে ত্ৰিপুৰা লাগি আছে এই ধৰণে মেঘালয় লাগি আছে যাৰ লগত বৰ্তমান বৰ ডাঙৰ কনফ্লিক্ট হৈ আছে নহয় জানো শিলঙৰ যেটো আমাৰ অসমৰ পৰ্যটকৰ অসমৰ গাড়ী চালকৰ যিখিনি যেনে ধৰণে মেঘালয়ৰ মানুহে গাড়ী ভাঙিবলৈ আৰম্ভ কৰিছে হসাকৈ বৰ এটো এটা বেয়া লগা কথা ইয়াৰ লগতে ওয়েষ্ট বেংগলখনো লাগি আছে এইফালেদি গতিকে কিখন হল আমি যদি চাওঁ এখন দুখন তিনিখন চাৰিখন পাঁচখন ছখন সাতখন টোটাল 7খন অপচন সি উইল বি দা কাৰেক্ট আনসাৰ ঠিক আছে 7 সিস্টাৰৰ
ছখন কাৰণ অসমখন নিজে আছে সেভেন সিস্টাৰ ইয়াৰ লগতে প্লাস ওয়েস্ট বেঙ্গল এনেকে মনত ৰাখিব ঠিক আছে কনফিউজন ক্ৰিয়েট নকৰিব ইন্টাৰস্টেট আৰু ইন্টাৰনেশনাল ঠিক আছে কনফিউজন ক্ৰিয়েট নকৰিব 12 নম্বৰ কোৱেশ্চন সুধিছে which of the following is not an interstate boundary sharing state of Assam অসমৰ হৈতে কোনখন ষ্টেটে তলৰ কোনখন ষ্টেটে কি কৰে বাউণ্ডাৰী শেয়াৰ নকৰে নাগালেণ্ডে কৰে বুলি ইতিমধ্যে পঢ়িছো মণিপুৰে কৰে মেঘালয়ে কৰে কিন্তু সিকিমে নকৰে সো সিকিম ইজ দা কাৰেক্ট আনসাৰ ঠিক আছে সেভেন সিস্টাৰ ওয়ান বাৰ্ডাৰ 13 নম্বৰ কোৱেশ্চনটো সুধিছে যে which state shares the longest interstate boundary with Assam আমাৰ অসমৰ হৈতে কোনখন ষ্টেটে কোনখন ৰাজ্যই লংগেষ্ট আটাইতকৈ বেছি বৰ্ডাৰ শেয়াৰ কৰে আমাক সেইটো সুধিছে আৰু ইয়াৰ শুদ্ধটো হ'ব মেঘালয় ঠিক আছে যিখন ৰাজ্যৰ হৈতে বৰ্তমান কনফ্লিক্ট হৈ আছে তো সেই ৰাজ্যখনৰ হৈতে আমাৰ অসমে আটাইতকৈ বেছি পৰিমাণে বাউণ্ডাৰী শেয়াৰ কৰে ঠিক আছে গুৱাহাটীৰ ফালে বাৰু যি নহওক অৰুণাচল প্ৰদেশৰ হৈতেও আমাৰ অসমে বৰ্ডাৰ যথেষ্টখিনি শেয়াৰ কৰে সেইটো হ'ব সেকেন্ড লংগেষ্ট গতিকে কনফিউজন ক্ৰিয়েট নকৰিব নেক্সট ইয়াতে খুব সুন্দৰভাৱে 14 নম্বৰ কোৱেশ্চনটো আমি ৰাখিছো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হোৱাট ইজ দ্য এপ্ৰক্সিমেট লেন্থ অফ আসামছ মেঘালয় ইন্টাৰষ্টেট বাউণ্ডাৰী অসম আৰু মেঘালয়ৰ যেটো ইন্টাৰষ্টেট বাউণ্ডাৰী হয় এটো প্ৰায় কিমান কিলোমিটাৰ হয় প্ৰায় 884.9 কিলোমিটাৰ বৰ্ডাৰ অসমে মেঘালয়ৰ হৈতে আছে আগৰে অপচন বি উইল বি দা কাৰেক্ট আনসাৰ হ'ব ঠিক আছে যিগিটা কৈছো বহুত বেছি ইম্পৰ্টেন্ট মনত ৰাখিব থবলৈ যত্ন কৰিব 15 নম্বৰ কোৱেশ্চন which state shares second longest interstate boundary অলপ আগতে দেখিলো অৰুণাচল প্ৰদেশ হৈছে second longest boundary শেয়াৰ কৰা ৰাজ্য হয় যেনেকি অসমৰ লগত second longest interstate boundary শেয়াৰ কৰে প্ৰথমটো মেঘালয় নেক্সট 16 নম্বৰ কোৱেশ্চন সুধিছে যে what is the approximate length of Assam's অৰুণাচল প্ৰদেশ boundary এটো হ'ব 804.1 কিলোমিটাৰ অসমে অৰুণাচল প্ৰদেশৰ হৈতে 804.1 কিলোমিটাৰ বৰ্ডাৰ শেয়াৰ কৰে আৰু মেঘালয়ৰ হৈতে শেয়াৰ কৰে 884.9 কিলোমিটাৰ ঠিক আছে নেক্সট 17 নম্বৰ কোৱেশ্চন সুধিছে which state shares the shortest interstate boundary with Assam অসমৰ হৈতে একেবাৰে কম বাউণ্ডাৰী শেয়াৰ কৰা ষ্টেটখনৰ নামটো সুধিছে সেইখন হৈছে ত্ৰিপুৰা আমি সকলোৱে জানো ত্ৰিপুৰাই প্ৰায় 46 পইণ্ট সামথিং বৰ্ডাৰ শেয়াৰ কৰে ঠিক আছে ইয়াতে হেতু মই স্পষ্ট কৰি লিখিছে 46.3 অপচন বি টু শুদ্ধ উত্তৰ যেটো নেকি ত্ৰিপুৰাই অসমৰ লগত বৰ্ডাৰ শেয়াৰ কৰে একেবাৰে কম ওয়েস্ট বেংগলতো তাতকে বেছি কৰে ঠিক আছে নেক্সট 19 নম্বৰ কোৱেশ্চনটো আমি যাম তাতে সুধিছে হাউ মেনি ডিস্ট্ৰিক্টস আৰ দেয়াৰ ইন আসাম অসমত বৰ্তমান কেইখন ডিস্ট্ৰিক্ট আছে এটো আৰু মই নকলো আপোনালোকে পাৰিব অপচন সি উইল বি দা কাৰেক্ট আনসাৰ 35 নেক্সট আহিলে 20 নম্বৰ কোৱেশ্চন তাতে সুধিছে which is the largest district of Assam by geographical area এৰিয়াৰ ওপৰত ভিত্তি কৰি আমাৰ অসমৰ আটাইতকৈ ডাঙৰ যিখন ডিস্ট্ৰিক্ট হেখন হৈছে কাৰ্বি আংলং অপচন বি উইল বি দা কাৰেক্ট আনসাৰ ঠিক আছে নেক্সট 21 নম্বৰ কোৱেশ্চন সুধিছে যে which is the smallest district of Assam by geographical area আমাৰ অসমৰ আটাইতকৈ smallest district খনৰ নাম হৈছে বাজালি অপচন এ উইল বি দা কাৰেক্ট আনসাৰ 22 নম্বৰ কোৱেশ্চন সুধিছে যে which district of Assam shares boundaries with Nagaland, Manipur and Meghalaya সো এই কোৱেশ্চনটো কৰাৰ আগতে মই এটা কথা কৈ দিও আমাৰ অসমৰ এনেকুৱা দুখনেই ডিস্ট্ৰিক্ট আছে যিয়ে নেকি উচুবুৰীয়া তিনিখন ষ্টেটৰ লগত তিনিখনকৈ ষ্টেটৰ লগত নিজৰ বৰ্ডাৰ শেয়াৰ কৰে এটা তাৰে এখন হল ডিমা হাছাও লিখি ৰাখিব পাৰে আপোনালোকে পইণ্ট কৰি ডিমা হাছাওৱে কি কৰে যদি আপোনালোকে চাই ডিমা হাছাওৱে নাগালেণ্ড মণিপুৰ আৰু মেঘালয় এই তিনিখনৰ লগতে বৰ্ডাৰ শেয়াৰ কৰে যেটো নেকি কোৱেশ্চনটোত সুধিছে ইয়াৰ লগতে আমি যদি কওঁ কাছাৰৰ কথা আমি মনত ৰাখিব লাগিব কাছাৰে কি কৰে নাগালেণ্ডৰ লগত কাছাৰে নকৰে মণিপুৰ মিজোৰাম আৰু মেঘালয়ৰ লগত নিজৰ বৰ্ডাৰ শেয়াৰ কৰে ত্ৰিপুৰা গতিকে এইখিনি কথা মনত ৰাখিব এই দুখনেই ডিস্ট্ৰিক্ট আছে which district of Assam shares boundaries with Nagaland, Manipur and Meghalaya নাগালেণ্ড মণিপুৰ আৰু মেঘালয়ৰ কথা কৈছে গতিকে এটো হ'ব ডিমা হাছাও শুদ্ধ উত্তৰ ঠিক আছে 23 নম্বৰ কোৱেশ্চনটোত একেটা কোৱেশ্চনে এনেকে ধৰণে সুধিব পাৰে যে ডিমা হাছাও shares boundaries with how many neighboring state তো এটো হ'ব তিনিখন ঠিক আছে 24 নম্বৰ কোৱেশ্চন ঠিক একেটা কোৱেশ্চনে হয় which three states
share boundary with Dima Hasao district. To কোন তিনিখন ষ্টেটে ডিমা হাছাওৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰে সেইকেইটা হৈছে অলপ আগতে পঢ়ি আহিছোঁ নাগালেণ্ড মণিপুৰ আৰু মেঘালয় কনফিউজন কিন্তু ক্ৰিয়েট নকৰিব নেক্সট 25 নম্বৰ কুৱেশ্যন সুধিছে হুইচ ডিষ্ট্ৰিক্ট অফ আছাম শ্বেয়াৰ্ছ বাউণ্ডাৰীজ উইথ মণিপুৰ মিজোৰাম এণ্ড মেঘালয় মণিপুৰ মিজোৰাম এণ্ড মেঘালয়ৰ লগত কোনখন ডিষ্ট্ৰিক্টে বৰ্ডাৰ শ্বেয়াৰ কৰে ইতিমধ্যে কৈ আহিছোঁ কাছাৰ হ'ব শুদ্ধ উত্তৰ ঠিক আছে ঠিক একেধৰণে ইয়াতো সেই একেটা কুৱেশ্যন সুধিছে কাছাৰে কেইখন ডিষ্ট্ৰিক্ট নাইবাৰিং ষ্টেটৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ কৰে তিনিখন কাৰণ কুৱেশ্যন বিভিন্ন ধৰণে আহিব পাৰে মেইন কথাটো আপোনালোকে মেইন থিমটো বুজি পোৱাটো বা জনাটো 27 নম্বৰ কুৱেশ্যন সুধিছে হুইচ অফ দ্য ফলোইং ষ্টেটছ শ্বেয়াৰ্ছ বাউণ্ডাৰীজ উইথ কাছাৰ ডিষ্ট্ৰিক্টৰ সৈতে বুলি কৈ দিয়াৰ লগে লগে মণিপুৰ আহিব মিজোৰাম আহিব মেঘালয় আহিব হয়নে টিপুলেম বুলি কৈছিলোঁ গতিকে অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ নেক্সট চাম কুৱেশ্যন নম্বৰ 28 তাতে সুধিছে যে হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্ট অফ আছাম শ্বেয়াৰ্ছ বাউণ্ডাৰী উইথ মিজোৰামৰ লগত তলৰ কোনখন ডিষ্ট্ৰিক্টে আচলতে নিজৰ বাউণ্ডাৰী শ্বেয়াৰ কৰে আমাক হেতু ইয়াতে সুধিব বিচাৰিছে মিজোৰাম বুলি যদি কওঁ মিজোৰামৰ লগত কাছাৰ অলপ আগতে পঢ়ি আহিছোঁ কাছাৰে মিজোৰামৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে হাইলাকান্দিখন আমি যদি অসমৰ মেপখন চাওঁ ঠিক কাছাৰৰ তলফালে হাইলাকান্দি আছে সো মিজোৰামো তলফালে আছে মিজোৰামৰ লগত শ্বেয়াৰ কৰিব আৰু শ্ৰীভূমিৰ লগতো শ্বেয়াৰ কৰিব সো অল অফ দ্য এবভ অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ তাৰমানে আপোনালোকে মেপখন অকমান চাবলৈ চেষ্টা কৰিব মইতো মেপখন দেখাই দিবলৈ পোৱা হেঁতেন ভালেই পালোহেঁতেন কিন্তু আপোনালোকৰ কথা মই জানো মেপিং যেতিয়া কৰিবলৈ যাম তেতিয়া ভিডিঅ'টো অকমান টাফ পাব আপোনালোকে গতিকে মই মেপ লৈ অহা নাই যদি লৈ আহিব লাগে বুলি আপোনালোকে কমেণ্ট কৰে এজন দুজনে কমেণ্ট কৰিলেতো নহ'ব প্ৰায় সকলোৱে যদি মেপিং ভিডিঅ' লাগে বুলি কয় তো ডেফিনেটলি এই কুৱেশ্যনবিলাককে মেপিঙৰ থ্ৰুৱেদি মই জনাই দিবলৈ চেষ্টা কৰিম তেতিয়া আপোনালোকক কিন্তু মনত ৰাখিবলৈ সুবিধা হ'ব ঠিক আছে নেক্সট 29 নম্বৰ কুৱেশ্যনটো সুধিছে যে হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্ট অফ আছাম শ্বেয়াৰ্ছ বাউণ্ডাৰী উইথ মেঘালয় তলৰ কোনখন ডিষ্ট্ৰিক্টে কি কৰে মেঘালয়ৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰে আমাক সেইটো সুধিছে তো মেঘালয়ৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰা বুলি কৈ দিয়াৰ লগে লগে ডিমা হাছাই মেঘালয়ৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰে ৱেষ্ট কাৰ্বি আংলং আৰু গোৱালপাৰা হয়নে এই গোটেইকেইখনে মেঘালয়ৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে সো অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট 30 নম্বৰ কুৱেশ্যনটো আছে which of the following districts does not share boundary with মেঘালয় তে তলৰ কোনখন ডিষ্ট্ৰিক্টে মেঘালয়ৰ লগত বাউণ্ডাৰী শ্বেয়াৰ নকৰে আমি যদি চাওঁ অসমখন ঠিক এনেকুৱা ধৰণৰ দেখায় ফিগাৰটো ভাল ধৰণে অঁকা নাই বাট এনেকুৱা ধৰণৰ দেখায় আৰু অসমখনৰ এই সাইডটোত এনেকৈ ধৰণে মেঘালয়খন লাগি আছে হয়নে তো এই মেঘালয়খনৰ তলৰ কোনখন ডিষ্ট্ৰিক্টে মেঘালয়ৰ লগত বৰ্ডাৰ শ্বেয়াৰ নকৰে এতিয়া যদি চাওঁ সাউথ চালমাৰাখন প্ৰায় এইটো কোণত আছে সাউথ চালমাৰাই ডেফিনেটলি মেঘালয়ৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰিব নহয় জানো আপোনালোকে মই হেতু কাৰণেই কৈছোঁ অসমৰ মেপখন এটলিষ্ট আপোনালোকে নিজেই চাই ল'ব মই যদি দেখাই দিব লাগে ডেফিনেটলি মই মেপিঙৰ ভিডিঅ'টা লৈ আহিবলৈ পালে মই ভাল পাম ঠিক আছে যদি আপোনালোকে কয় আৰু মৰিগাঁওখন এইফালেদি মৰিগাঁৱে অলপমান এনেকৈ ধৰণে শ্বেয়াৰ কৰি আছে নগাঁওখন ঠিক এই ডোখৰত আছে চ' নগাঁৱে ইয়াৰ লগত শ্বেয়াৰ নকৰে অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ ঠিক আছে ডিমা হাছা প্ৰায় এইখিনিতে আছে নেক্সট ইয়াতে খুব সুন্দৰভাৱে দিয়া আছে 9 ডিষ্ট্ৰিক্ট অফ আছাম শ্বেয়াৰ এ বৰ্ডাৰ উইথ মেঘালয়ৰ লগত কোনকেইখনে শ্বেয়াৰ কৰে আপোনালোকে চাই ল'ব পাৰে সাউথ চালমাৰাই কৰে ধুবুৰী কৰে গোৱালপাৰা কৰে কামৰূপ মেট্ৰপলিটান মৰিগাঁও ডিমা হাছা কাছাৰ আৰু ৱেষ্ট কাৰ্বি আংলঙে বৰ্ডাৰ শ্বেয়াৰ কৰে ঠিক আছে নেক্সট যদি যাওঁ কুৱেশ্যন নম্বৰ 31 কি দিয়া আছে হুইচ অফ দ্য ফলোইং ষ্টেট ডাজ নট শ্বেয়াৰ এ বাউণ্ডাৰী উইথ আছাম তলৰ কোনখন ষ্টেটে অসমৰ সৈতে বাউণ্ডাৰী শ্বেয়াৰ নকৰে সেয়া হ'ব ছিকিম ইতিমধ্যে পঢ়ি আহিছোঁ এই ধৰণে কিন্তু কনফিউজন লগাবলৈ কুৱেশ্যনবিলাক বেলেগ বেলেগ ধৰণৰ দিব পাৰে এতিয়া এই কুৱেশ্যনটো অলপ লেন্দি ইয়াতে সুধিছে হুইচ অফ দ্য ফলোইং ইজ দ্য কাৰেক্ট লিষ্ট of states sharing interstate boundary with Assam অসমৰ সৈতে interstate boundary share কৰা কোনকেইটা শুদ্ধ হয় হেতু দিছে ইয়াতে সক অৰুণাচল প্ৰদেশ আছে নাগালেণ্ড আছে মণিপুৰ আছে কিন্তু নেপাল আছে বাট নেপাল ইজ এ কাউন্ট্ৰি নট এ ষ্টেট ইয়াতে ইণ্টাৰষ্টেটৰ কথা কৈছে নহয় জানো এসক ইণ্টাৰষ্টেটৰ কথা কৈছে নেক্সট এটো অপশ্যন ভুলেই হ'ব নেক্সট অৰুণাচল প্ৰদেশ নাগালেণ্ড বিহাৰে অসমৰ লগত বৰ্ডাৰ শ্বেয়াৰ নকৰে ঠিক আছে লগতে এটো ভুল হ'ব বি অপশ্যনটো চাওঁ অৰুণাচল প্ৰদেশ ছিকিম এটো নকৰে সো বি টো ভুল হ'ব সো অপশ্যন এ টো শুদ্ধ উত্তৰ হ'ব অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা মেঘালয় আৰু ৱেষ্ট বেংগল ঠিক আছে নেক্সট কুৱেশ্যনত যাম
নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 33 তাতে সুধিছে আপোনালোকক যে তলৰ কোনটো পেয়াৰ কাৰেক্টলি মেটচ হৈ আছে তাতে অসম আৰু মেঘালয়ৰ লগত বৰ্ডাৰ মই 46.3 বুলি কৈছিলো জানো অসম আৰু মেঘালয়ৰ লগত যেটো বৰ্ডাৰ শেয়াৰ কৰে প্ৰায় 884 কিলোমিটাৰ বুলি কৈছিলো অসমৰ লগত ত্ৰিপুৰাৰ বৰ্ডাৰ মই কিমান বুলি কৈছিলো হয় এটোৱে হ'ব শুদ্ধ উত্তৰ অপচন বি অসমৰ লগত ত্ৰিপুৰাৰ একেবাৰে কম বৰ্ডাৰ শেয়াৰ কৰে 46.3 কিলোমিটাৰ ঠিক আছে এটোৱে হ'ব শুদ্ধ উত্তৰ নেক্সট আহিলে কুৱেশ্যন নম্বৰ 34 Question number 34 টোত কি দিয়া আছে আপোনালোকে হেতু মন কৰিব পাৰে which of the following is the correct descending order of the Assam interstate boundaries by length এতিয়া অসমৰ interstate boundary by lengthৰ ওপৰত ভিত্তি কৰি আমি এটা descending orderত আমি উলিয়াব লাগে তাৰ মানে একেবাৰে হাইয়েষ্টৰ পৰা একেবাৰে লোৱেষ্টলৈকে উলিয়াব লাগে এতিয়া হাইয়েষ্ট বুলি কৈ দিয়া লগে অসমৰ লগত মেঘালয় বেছিকৈ শেয়াৰ কৰে তো মেঘালয় অপচন 8 আছে অপচন সিট আছে গতিকে বাকি কিটা অপচন আমি ডাইৰেক্টলি কেনসেল কৰিব পাৰো আৰু একেবাৰে হেখত আমি জানামতে ত্ৰিপুৰা অপচন 8 আছে কিন্তু অপচন সিট আছে ওয়েস্ট বেংগল গতিকে অপচন সি হ'ব ভুল আৰু অপচন এ হ'ব শুদ্ধ উত্তৰ আমি এই ধৰণৰ বাছিব পাৰো আৰু আমি এটা কথা গম পাওঁ যে অৰুণাচল প্ৰদেশে কি কৰে সেকেন্ড লংগেষ্ট বৰ্ডাৰ শেয়াৰ কৰে তাৰপিছত নাগালেণ্ড মণিপুৰ মিজোৰাম ওয়েস্ট বেংগল ঠিক আছে নেক্সট কোৱেশ্চন মই যিখিনি আপোনালোকক লাগে মই গুটেখিনি দি দিছো গতিকে অসম দৰ্শনত আপোনালোকে একো অসুবিধা নাপায় অসম দৰ্শন শেষ হোৱাৰ পাছত আপোনালোক অসমৰ জিকেৰ ওপৰত আপোনালোক একেবাৰে ৰজা হৈ পৰিব আৰু যি নহওক 35 নম্বৰ কোৱেশ্চন which district lies to the north of Assam and shares the longest interstate boundary of Assam এতিয়া নৰ্থ অফ আসাম বুলি কৈ দিয়াৰ লগে লগে আমি এখন মেপ যেতিয়া ড্ৰ কৰো সাপোজ দিস ইজ অসমৰ মেপ এখন ইয়াতে এইফালে আপোনালোকে যদি চাই এইফালে ইষ্ট হ'ব ওয়েস্ট হ'ব নৰ্থ হ'ব আৰু এইফালে সাউথ হ'ব নৰ্থ বুলি কৈ দিয়াৰ লগে অসমৰ এইফালে নৰ্থ সাইড ঠিক আছে তো ইয়াতে কি সুধিছিলে কোৱেশ্চন which state lies the north of Assam অসমৰ নৰ্থত থকা কোনখন ষ্টেট নৰ্থত থাকে and shares the longest interstate boundary with Assam আৰু অসমৰ লগত এটা longest interstate boundary share কৰে তো এখন কোনখন ৰাজ্য হ'ব নাগালেণ্ডটো এইফালে আছে তো নাগালেণ্ড ইষ্টত থাকিব হয়নে মেঘালয় কোনফালে আছে এইফালে আছে সাউথত থাকিব অৰুণাচল প্ৰদেশ কোনফালে আছে অৰুণাচল প্ৰদেশ এই ধৰণে লাগি মানে এই ধৰণে আছে গতিকে নৰ্থত অৰুণাচল প্ৰদেশ আমি ৰাখিব পাৰো আৰু মণিপুৰ প্ৰায় এইডোখৰত আছে সো অপচন সি হ'ব শুদ্ধ উত্তৰ ঠিক আছে অৰুণাচল প্ৰদেশ নেক্সট 36 নম্বৰ কোৱেশ্চনটো সুধিছে তাতে সুধিছে যে which of the following states shares a boundary with Assam but does not share boundary with Nagaland তলৰ কোনখন ষ্টেটে অসমৰ লগত বৰ্ডাৰ শেয়াৰ কৰে কিন্তু নাগালেণ্ডৰ লগত বৰ্ডাৰ শেয়াৰ নকৰে এতিয়া নাগালেণ্ডৰ লগত বৰ্ডাৰ কোনে শেয়াৰ নকৰে এতিয়া মেঘালয়ে অসমৰ লগত শেয়াৰ কৰে কিন্তু নাগালেণ্ডৰ লগত বৰ্ডাৰ শেয়াৰ নকৰে মণিপুৰে অসমৰ লগত কৰে কিন্তু নাগালেণ্ডৰ লগত বৰ্ডাৰ শেয়াৰ কৰে অৰুণাচল প্ৰদেশও অসমৰ লগতো নাগালেণ্ডৰ লগতো শেয়াৰ কৰে আৰু অল অফ দা এবভটো নহবই কাৰণ অপচন এটো হ'ব শুদ্ধ উত্তৰ মেঘালয়ে অসমৰ লগত বৰ্ডাৰ শেয়াৰ কৰে কিন্তু নাগালেণ্ডৰ লগত বৰ্ডাৰ শেয়াৰ নকৰে কাৰণ কি হয় মেপখন যদি চাই এনেকুৱা ধৰণৰ এখন মেপ এখন অসম আৰু ইয়াতে মেঘালয় এইখিনিত আছে নাগালেণ্ড এইখিনিত আছে কেনেকৈ ধৰণে বৰ্ডাৰ শেয়াৰ কৰিব আপোনালোকে কক ঠিক আছে 37 নম্বৰ কোৱেশ্চনটো সুধিছে যে which division has its headquarters at Tezpur সো আমাৰ অসমখন যেতিয়া আমি ষ্টাডি কৰিবলৈ যাওঁ এতিয়া অসম দৰ্শন আমি পঢ়িবলৈ যাওঁতেও অসম দৰ্শনখন আমি পঢ়িবলৈ যাওঁতেও আমি অসমখনত কেৱল ভাগত আমি ভাগ কৰি ল'ব লাগিব গোটেই ডিস্ট্ৰিক্ট হ'ব আমি এটা পঢ়িবলৈ যাওঁতেও সেই ভাগমতেই পঢ়িম লোৱাৰ আসাম যদি পঢ়ো লোৱাৰ আসামৰ গোটেইখন শেষ কৰি আহিম এই পাঁচটা ডিভিজন হৈছে লোৱাৰ আসাম আপাৰ আসাম হয়নে বৰাক ভেলী ডিভিজনছ নৰ্থ আসাম এই ধৰণৰ চেন্ট্ৰেল আসাম এই গোটেই পাঁচটা ভাগৰ আমি হেডকোৱাৰ্টাৰসমূহ জানিব লাগিব কাৰণ কোৱেশ্চন আহিব পাৰে এটা তেজপুৰ হেডকোৱাৰ্টাৰটো কোনটো ডিভিজনৰ হয় এটো নৰ্থ আসাম ডিভিজনৰ হেডকোৱাৰ্টাৰ হয় আৰু নৰ্থ আসাম ডিভিজনত প্ৰায় 4খন ডিস্ট্ৰিক্ট আছে সেইবিলাকো আমি মনত ৰাখিব লাগিব which division has its headquarters যোৰহাটত আমাৰ আপাৰ আসাম ডিভিজন যেটো আমাৰ ডিব্ৰুগড় সাইড হয় যোৰহাট সাইড হয় সেই সাইডটোৰ যেটো হেডকোৱাৰ্টাৰ আছে
Next, which division has its headquarter Guwahati? Guwahatit Lower Assamor divisionor jitu headquarter ta hetu Guwahatit ase. Next, which division has its headquarter at Nagaon? Nagaon Central Assam divisionor headquarter ase. ঠিক আছে. Next, which division has its headquarter in Silchar? Silchar কোনটো divisionor headquarter আছে তেতিয়া হলে Boragbali divisionor headquarter Silchar আছে. Next আহিলে question number 42 তাতে সুধিছে how many districts are included in Boragbali division? Boragbali divisionৰ কেৱল 3টা ডিস্ট্ৰিক্টে আছে. ঠিক আছে, কাছাৰ আছে, হাইলাকান্দি আছে আৰু আপোনালোকৰ শ্ৰীভূমি আছে. অপচন বি টো হ'ব শুদ্ধ উত্তৰ. খুব সুন্দৰভাৱে মই আগুৱাই লৈ গৈ আছো, ক্লাছটো ভাল পাইছে নিশ্চয়ভাৱে. Which of the following districts belong to the Boragbali division? এটা মই কৈ আহিলো Boragbali division কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি. অপচন এ টো হ'ব শুদ্ধ উত্তৰ. 44 number questions. How many districts are included in Central Assam's division? Central Assam Madhya Assam divisionত নগাঁও যিহেতু হেডকোৱাৰ্টাৰ তাতে 6টা ডিস্ট্ৰিক্ট আছে. কি কি আছে আপোনালোকে কমেন্ট কৰিবচোন. এটা মই লিখিয়ে দিছো, মৰিগাঁও আছে, নগাঁও আছে, ৱেষ্ট কাৰ্বি আংলং আৰু হোজাই আৰু ডিমা হাছাও আছে. নেক্সট 45 number question. How many districts are included in Upper Assam divisions according to the current administrative division? Upper Assam divisionত কেৱল 9টা ডিস্ট্ৰিক্ট আছে. আপোনালোকে যদি চাই গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ, ধেমাজি এই গোটেইখিনি যেটো আপাৰ আসাম ডিভিজনত পৰে. ঠিক আছে, লগতে মাজুলী থাকি গৈছিল, মাজুলীও আছে. ঠিক আছে. নেক্সট 46 number question. How many districts are included in North Assam division according to the current administrative division? North Assam division মই কৈ আহিছো 4টা ডিস্ট্ৰিক্ট আছে. ঠিক আছে, অপচন এ টো হ'ব শুদ্ধ উত্তৰ. নেক্সট আহিলে ইয়াতে কি কি আছে? শোণিতপুৰ আছে, বিশ্বনাথ, ওদালগুৰি আৰু দৰং এইকেইটা ডিস্ট্ৰিক্ট আছে. ঠিক আছে. 47 number question. Which of the following is not the headquarter of an Assam administrative division? Assam administrative division or headquarter কোনটো নহয়? যোৰহাট হয়, তেজপুৰ হয়, শিলচৰ হয়, কিন্তু ডিব্ৰুগড় নহয়. অপচন ডি টো হ'ব শুদ্ধ উত্তৰ. নেক্সট 48 number question. How many districts are currently included in the Bodoland territorial region? BTR-ত বৰ্তমান কেইটা ডিস্ট্ৰিক্ট আছে? বৰ্তমান BTR-ত 5টা ডিস্ট্ৰিক্ট আছে, 4টা কিন্তু নহয়, কাৰণ বৰ্তমান বাক্সা ডিস্ট্ৰিক্টৰ পৰা তামুলপুৰ ডিস্ট্ৰিক্ট এক্সট্ৰা হৈছে. ঠিক আছে. নেক্সট 49 number question সুধিছে which of the following is not a district of BTR? BTR-ৰ তলত কোনটো এটা ডিস্ট্ৰিক্ট নহয়? শোণিতপুৰ এটা BTR-ৰ ডিস্ট্ৰিক্ট নহয়. ঠিক আছে, মনত ৰাখিব. BTR-ৰ ডিস্ট্ৰিক্ট কিখন কি আছিলে কমেন্ট কৰিবচোন. এটা কোৱেশ্চন ৰাখিছো বাৰু. Which of the following correctly represents the 5 districts of BTR? BTR-ৰ কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ, ওদালগুৰি হয়. অপচন এ টো হ'ব শুদ্ধ উত্তৰ. ঠিক আছে. নেক্সট কনসিডাৰ দ্য ফলোইং কুৱেশ্যন. অকমান ষ্টেটমেণ্ট বেছ কুৱেশ্যনো থাকিব পাৰে আপোনালোকৰ এক্সামত. চ' মই তেনেকুৱা ধৰণৰ কুৱেশ্যনো লৈ আহিছোঁ একে থিমৰ ওপৰতে, একেটা টপিকৰ ওপৰতে. কনসিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ. আছাম শ্বেয়াৰ্ছ ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী উইথ 2 কাউণ্ট্ৰিজ হয়, ইতিমধ্যে পঢ়ি আছোঁ, এইটো শুদ্ধ হয়. নেক্সট বাংলাদেশ শ্বেয়াৰ্ছ লংগাৰ ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী উইথ আছাম দেন ভূটান. তো বাংলাদেশে লংগাৰ ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী শ্বেয়াৰ কৰে অসমৰ লগত, তাৰ পাছত ভূটানে কৰে. হয়, অপচন 2 হয় শুদ্ধ উত্তৰ. মেঘালয় শ্বেয়াৰ্ছ দ্য লংগেষ্ট ইণ্টাৰষ্টেট বাউণ্ডাৰী উইথ আছাম হয়, এইটো হয় শুদ্ধ উত্তৰ. ত্ৰিপুৰা শ্বেয়াৰ ছেকেণ্ড লংগেষ্ট ইণ্টাৰষ্টেট বাউণ্ডাৰী উইথ আছাম নো, ত্ৰিপুৰাই একেবাৰে শ্বৰ্টেষ্ট বাউণ্ডাৰী শ্বেয়াৰ কৰে ইণ্টাৰষ্টেট. চ' অপচন 4 টো হ'ব শুদ্ধ উত্তৰ, ভুল হ'ব. গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন বি 1, 2 and 3 কাৰেক্ট হ'ব. ঠিক আছে. নেক্সট আহিলে কুৱেশ্যন নম্বৰ 52. কুৱেশ্যন নম্বৰ 52 টো সুধিছে যে কনসিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ এবাউট ডিমা হাছা. ডিমা হাছা ডিষ্ট্ৰিক্টৰ ওপৰত সুধিছে. ইট শ্বেয়াৰ্ছ এ বাউণ্ডাৰী উইথ নাগালেণ্ড. ডিমা হাছা ডিষ্ট্ৰিক্টে নাগালেণ্ডৰ লগত এটা বৰ্ডাৰ শ্বেয়াৰ কৰে. য়েছ কৰে, অলপ আগতে পঢ়ি আহিছোঁ. ইট শ্বেয়াৰ্ছ বাউণ্ডাৰী উইথ মিজোৰাম. ই মিজোৰামৰ লগত বাউণ্ডাৰী শ্বেয়াৰ নকৰে, ই মণিপুৰৰ লগত কৰে, আৰু লগতে মেঘালয়ৰ লগত ই বাউণ্ডাৰী শ্বেয়াৰ কৰে. চ' অপচন 1 and 2 হ'ব শুদ্ধ উত্তৰ, 1 and 3 হ'ব শুদ্ধ উত্তৰ. অপচন ডি উইল বি দ্য কাৰেক্ট আনসাৰ. ঠিক আছে. নেক্সট কনসিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ এবাউট কাছাৰ. কাছাৰ ডিষ্ট্ৰিক্টৰ কথা সুধিছে. কাছাৰ ডিষ্ট্ৰিক্টৰ কথা সোধাৰ লগে লগে ইয়াতে কাছাৰ ডিষ্ট্ৰিক্টে মিজোৰামৰ লগত শ্বেয়াৰ কৰে হয়, কাছাৰ ডিষ্ট্ৰিক্টে মেঘালয়ৰ লগত শ্বেয়াৰ কৰে হয়, কিন্তু কাছাৰ ডিষ্ট্ৰিক্টে নাগালেণ্ডৰ লগত বৰ্ডাৰ শ্বেয়াৰ নকৰে. চ' অপচন 1 and 2 হ'ব শুদ্ধ উত্তৰ, অপচন বি টো হ'ব শুদ্ধ উত্তৰ. ঠিক আছে. নেক্সট আহিলে কুৱেশ্যন নম্বৰ 54. তাতে সুধিছে একেবাৰে সহজ কুৱেশ্যন এটা যে আছাম মেঘালয় ইজ দ্য স্মলেষ্ট ইণ্টাৰষ্টেট বাউণ্ডাৰী অফ আছাম. অসম আৰু মেঘালয় স্মলেষ্ট ইণ্টাৰষ্টেট বাউণ্ডাৰী হয় নেকি? এইটোতো একেবাৰে লংগেষ্ট ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী হয়. চ' অপচন 1 টো ভুল হ'ব. এতিয়া 1 অপচনত থকা গোটেইকেইটাই ভুল হ'ব. এইটো ভুল হ'ব, এইটো ভুল হ'ব, হয়নে?
নেক্সট সুধিছে আসাম অৰুণাচল প্ৰদেশ ইজ দ্য ছেকেণ্ড লংগেষ্ট বাউণ্ডাৰী হয় ছেকেণ্ড লংগেষ্ট বাউণ্ডাৰীটো হৈছে আসাম অৰুণাচল প্ৰদেশৰ বাউণ্ডাৰী নেক্সট আসাম ত্ৰিপুৰা ইজ দ্য শৰ্টেষ্ট বাউণ্ডাৰী চ' অপশ্যন 2 and 3 হ'ব শুদ্ধ উত্তৰ ঠিক আছে হেতু মনত ৰাখি থৈ দিব নেক্সট আহিলে কোৱেশ্চন নম্বৰ 55 তাতে এৰেঞ্জমেন্টৰ ওপৰত কোৱেশ্চন দিছো কাৰণ এৰেঞ্জমেন্টৰ ওপৰতো কোৱেশ্চন অহা দেখা যায় যেহেতু মেপিংৰ ক্লাसेस হয় এইবিলাক তো এতিয়া যদি এনেকে ধৰণে দি দিয়ে চিৰাং বাক্সা উদালগুৰি কোকৰাঝাৰ এই ধৰণে এখন মেপ ভাল ধৰণে ৰিড নকৰাকৈ এই ধৰণৰ কোৱেশ্চন বিলাক আপোনালোকক উত্তৰ দিবলৈ অসুবিধা হ'ব মই হেতু বুজি পাইছো কিন্তু মেপখন লৈ অহাৰ লগে লগে আপোনালোকে কিন্তু ক্লাছটো কিন্তু বৰিং পায় আৰু বহুতে ক্লাছও নাচায় সো আপোনালোকে যদি বিচাৰে মই মেপখনৰ থ্ৰুৱেদি গোটেই অসমখন ভাল ধৰণে বুজাই দিবলৈ চেষ্টা কৰিম কিন্তু তাৰ বাবে আপোনালোকে আমাক কমেন্ট কৰিব লাগিব এতিয়া এই চিৰাং বাক্সা উদালগুৰি কোকৰাঝাৰৰ সম্পৰ্কে যেতিয়া মই আলোচনা কৰিবলৈ যাম ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব একেবাৰে যদি আপোনালোকে চাই উদালগুৰি একেবাৰে হেকত থাকিব সো অপচন সি একেবাৰে হেকত থাকিব কাৰণ ইয়াত কি কৈছে ইয়াত ওয়েষ্টৰ পৰা ইষ্টলৈকে অসমখন যেতিয়া আমি আকো এখন অসম এই অসমখনৰ এই তৰিকা এইখন অসম ঠিক আছে এইখন অসম এই অসমখনৰ এই সাইডটো ওয়েষ্ট হ'ব এই সাইডটো ইষ্ট হ'ব ঠিক আছে ইয়াতে উদালগুৰি একেবাৰে হেকত থাকিব ঠিক আছে তাৰ পিছত উদালগুৰি বেছতে একেবাৰে গাতে লাগি থকা আপোনালোকে দেখি পাব বাক্সাখন লাগি আছে বাক্সাৰ পৰা একেবাৰে লাগি আছে আপোনালোকৰ চিৰাংখন এই ধৰণে লাগি আছে তাৰ পিছত কোকৰাঝাৰখন এই ধৰণে লাগি আছে গতিকে এইবিলাক বস্তু অকমান মেপিং নোট থ্ৰুৱেদি পঢ়িলে ভাল হ'ব নেক্সট এৰেঞ্জ দ্য ফলোইং states according to the length of their interstate boundary with Assam from longest to shortest according to the length longestৰ পৰা একেবাৰে দীঘলৰ পৰা ছটিলৈকে খুদিছে গতিকে একেবাৰে দীঘল আমি জানো মেঘালয় গতিকে বি হ'ব প্ৰথম নেক্সট সেকেন্ড হাইয়েস্ট অৰুণাচল প্ৰদেশ আৰু একেবাৰে হেকত ত্ৰিপুৰা বুলি আমি জানো একেবাৰে লাষ্টত সি হ'ব নেক্সট ডি গতিকে বি এ ডি সি হ'ব শুদ্ধ উত্তৰ বি এ ডি সি ক'ত আছে হেতুৱে শুদ্ধ উত্তৰ হ'ব অপচন বি এ ডি সি অপচন সি ত আছে এটো সি হ'ব বাকি লিখা ঠিকই আছে বাৰু নেক্সট 57 নম্বৰ কোৱেশ্চনটো খুদিছে যে which is the correct order of the international boundaries of Assam from longer and shorter to shorter to option B টো হ'ব শুদ্ধ উত্তৰ কাৰণ বাংলাদেশৰ লংগেষ্ট আৰু ভুটানৰ শৰ্টেষ্ট হয় নেক্সট সুপাৰ ইম্পৰ্টেন্ট কিছুমান কোৱেশ্চন হিচাপে মই ৰাখিছো যে which district of Assam shares boundaries with three neighboring states সুধিব পাৰে ডিমা হাছাও আৰু কাছাৰ বাৰে প্ৰতি পঢ়ি আহিছো নেক্সট কোৱেশ্চন 59 সুধিব পাৰে যে which of the following correctly matches the districts with three states ইতিমধ্যে কৈ আহিছো both A and B হ'ব ডিমা হাছাও আৰু কাছাৰ কাৰণ এইবিলাক বস্তু ইম্পৰ্টেন্ট সেইকাৰণে দুই তিনিবাৰ মই লৈ আহিছো which of the following is incorrectly matched তলৰ কোনটো incorrectly match হৈ আছে মেঘালয় longest interstate boundary হয় অৰুণাচল প্ৰদেশ second largest interstate boundary হয় ত্ৰিপুৰা shortest interstate boundary হয় কিন্তু ভুটান longest international boundary নহয় longest international boundary হৈছে বাংলাদেশ সো অপচন ডি টো হ'ব শুদ্ধ উত্তৰ কাৰণ incorrectly match হোৱা কথা কৈছে নেক্সট 61 নম্বৰ কোৱেশ্চন খুদিছে which of the following correctly represents Assam boundary situation অসমৰ boundary situation কোনটোৱে correctly represent কৰে অসমৰ দুটা ইন্টাৰনেশ্যনেল নাইবাৰ কাউন্টি আছে আৰু সাতটা ইন্টাৰষ্টেট boundary অসমে শেয়াৰ কৰে সো অপচন এ টো হ'ব শুদ্ধ উত্তৰ 62 নম্বৰ কোৱেশ্চন খুদিছে which of the following combination is completely correct তলৰ কোনটো কম্বিনেশন completely correct হয় আমাক হেতু খুদিছে বাংলাদেশে 267.5 কিলোমিটাৰ বৰ্ডাৰ শেয়াৰ কৰে আৰু ভুটানে 265.8 কিলোমিটাৰ বৰ্ডাৰ আমাৰ অসমৰ লগত শেয়াৰ কৰে এটো শুদ্ধ মেঘালয় 884.9 কিলোমিটাৰ আৰু অৰুণাচল প্ৰদেশে 804.1 কিলোমিটাৰ এটো শুদ্ধ আৰু ত্ৰিপুৰাই 46.3 কিলোমিটাৰ বৰ্ডাৰ শেয়াৰ কৰে সো অপচন ডি টো হ'ব শুদ্ধ উত্তৰ ঠিক আছে এটা ওয়ান লাইনাৰ ৰিভিজন যিবিলাক পঢ়ি আহিলো হেবিলাকৰ ওয়ান লাইনাৰ হিচাপে মই গটেখিনি ৰাখি থৈছো আপোনালোকে এইখিনি এবাৰ নিজেও চকু ফুৰাই চাব পাৰে আৰু যদি পিডিএফ টো লাগে তেতিয়া ডেফিনেটলি আপোনালোকে আমাক কমেন্ট বক্সত জনাব আৰু ভিডিওটো কেনেকুৱা পালে জনাব অহাকালিলৈ পৰা আমি বাজালি ডিস্ট্ৰিক্টৰ পৰা ডিস্ট্ৰিক্ট ওয়াইজ আমি আলোচনা কৰিম ঠিক আছে ডিভিজন ওয়াইজ সকলোবিলাক আমি আলোচনা কৰিম এটা কওকচোন বাজালি ডিস্ট্ৰিক্টটো কোনটো ডিভিজনত পৰিব আপোনালোকে হেতুৱে কমেন্ট কৰিব আজি হোমৱৰ্ক এতুৱে যদি ভিডিওটো ভাল পায় ডেফিনেটলি ভিডিওটো লাইক এটা কৰিব আৰু ভিডিওটো কমেন্ট কৰিবলৈ আপোনালোকে কিন্তু নাপাহৰিব ঠিক আছে তো ইমানেই আছিল থ্যাংক ইউ সো মাচ সি নেক্সট